যোৰাবাট 14 মাইল আৰু খানাপাৰা এৰিয়াত ট্ৰাক আৰু ডাম্পাৰৰ পৰা শিল বালি মাটি কঢ়িওৱা ট্ৰাকৰ পৰা আপোনাৰ পাছিঙৰ নামত অবৈধভাৱে বলপূৰ্বকভাৱে পইচা এটা চক্ৰই কালেকশ্যন কৰি আছিলে আৰু সেইটো বশিষ্ঠ থানাত আমাৰ দুটা কেছ ৰেজিষ্টাৰ হৈ আছিলে। সেই সংক্ৰান্তত আগতে আমি 5জন মানুহক এৰেষ্ট কৰিছিলোঁ আৰু আজি আপোনাৰ নৱ ডেকা তেখেত এছিষ্টেণ্ট এনফৰ্চমেণ্ট ইন্সপেক্টৰ দ্বিতীয় অফিচ কামৰূপ চিটিৰ তেখেতক আজি এৰেষ্ট কৰা হৈছে আৰু আমাৰ তদন্ত চলি আছে। আমাৰ এই গোটেই তদন্তটো হৈ আছিলে যে পাছিঙৰ নামত যোনটো ট্ৰাক আৰু ডাম্পাৰৰ পৰা অবৈধভাৱে এটা কালেকশ্যন এটা চলি আছিলে পাছিঙৰ নামত, সেইটোৰ আমাৰ তদন্ত চলি আছিলে। দুটা কেছ ৰেজিষ্টাৰ হৈ আছিলে বশিষ্ঠ থানাত। সেই কেছটোৰ তদন্তত তেখেতৰ ইনভলভমেণ্ট পোৱা গৈছে আৰু তেখেতক এৰেষ্ট কৰা হৈছে। সেইটো আমাৰ তদন্তত ওলাব। এইবিলাক চব তদন্তত ওলাব। আজি তেখেতক জাষ্ট এৰেষ্ট কৰা হৈছে। বাকী আগতে আমি 5জনক এৰেষ্ট কৰিছোঁ, এখেত 6 নম্বৰ। এইবিলাক হৈছে আৰু ট্ৰাক ডাম্পাৰ যোনে চলায়, ড্ৰাইভাৰ মালিক পক্ষ তেওঁলোকে আৰু আগৰ 5জনক এৰেষ্ট কৰা হৈছে। গোটেইকেইজন হৈছে তামুলী কুচুৰীয়ে। এজন হৈছে সৌৰভ ৰংপি, এজন হৈছে কুলেন ৰংপি, এজন নাছিৰুদ্দিন আহমেদ আৰু এজন হৈছে বিপুল ইংতি আৰু এজন নংগ্ৰাম বুলি এজন। গোটেইকেইজন তামুলী কুচুৰীয়া হয়। এটা আমাৰ চৌমুতৰ কেছ আছিল দুটা। কি ক'লে? তদন্ত চলি আছে। তদন্ত কালত ওলাব। তদন্ত যিখিনি ওলাব লগা আছে চবেই ওলাব। তেখেতে আমাৰ চিটিৰ দ্বিতীয় অফিচতে কৰ্মৰত অৱস্থাত বৰ্তমান আছে। কামৰূপ মেট্ৰ হয়। যোৰাবাট 14 মাইল আৰু খানাপাৰা এৰিয়াত ট্ৰাক আৰু ডাম্পাৰৰ পৰা শিল বালি মাটি কঢ়িওৱা ট্ৰাকৰ পৰা আপোনাৰ পাছিঙৰ নামত অবৈধভাৱে বলপূৰ্বকভাৱে পইচা এটা চক্ৰই কালেকশ্যন কৰি আছিলে আৰু সেইটো বশিষ্ঠ থানাত আমাৰ দুটা কেছ ৰেজিষ্টাৰ হৈ আছিলে। সেই সংক্ৰান্তত আগতে আমি 5জন মানুহক এৰেষ্ট কৰিছিলোঁ আৰু আজি আপোনাৰ নৱ ডেকা তেখেত এছিষ্টেণ্ট এনফৰ্চমেণ্ট ইন্সপেক্টৰ দ্বিতীয় অফিচ কামৰূপ চিটিৰ তেখেতক আজি এৰেষ্ট কৰা হৈছে আৰু আমাৰ তদন্ত চলি আছে। আমাৰ এই গোটেই তদন্তটো হৈ আছিলে যে পাছিঙৰ নামত যোনটো ট্ৰাক আৰু ডাম্পাৰৰ পৰা অবৈধভাৱে এটা কালেকশ্যন এটা চলি আছিলে পাছিঙৰ নামত, সেইটোৰ আমাৰ তদন্ত চলি আছিলে। দুটা কেছ ৰেজিষ্টাৰ হৈ আছিলে বশিষ্ঠ থানাত। সেই কেছটোৰ তদন্তত তেখেতৰ ইনভলভমেণ্ট পোৱা গৈছে আৰু তেখেতক এৰেষ্ট কৰা হৈছে। সেইটো আমাৰ তদন্তত ওলাব। এইবিলাক চব তদন্তত ওলাব। আজি তেখেতক জাষ্ট এৰেষ্ট কৰা হৈছে। বাকী আগতে আমি 5জনক এৰেষ্ট কৰিছোঁ, এখেত 6 নম্বৰ। এইবিলাক হৈছে আৰু ট্ৰাক ডাম্পাৰ যোনে চলায়, ড্ৰাইভাৰ মালিক পক্ষ তেওঁলোকে আৰু আগৰ 5জনক এৰেষ্ট কৰা হৈছে। গোটেইকেইজন হৈছে তামুলী কুচুৰীয়ে। এজন হৈছে সৌৰভ ৰংপি, এজন হৈছে কুলেন ৰংপি, এজন নাছিৰুদ্দিন আহমেদ আৰু এজন হৈছে বিপুল ইংতি আৰু এজন নংগ্ৰাম বুলি এজন। গোটেইকেইজন তামুলী কুচুৰীয়া হয়। এটা আমাৰ চৌমুতৰ কেছ আছিল দুটা। কি ক'লে? তদন্ত চলি আছে। তদন্ত কালত ওলাব। তদন্ত যিখিনি ওলাব লগা আছে চবেই ওলাব। তেখেতে আমাৰ চিটিৰ দ্বিতীয় অফিচতে কৰ্মৰত অৱস্থাত বৰ্তমান আছে। কামৰূপ মেট্ৰ হয়।